সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ নাম মিজানুৰ ৰহমান। মই কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন স্নাতক শিক্ষক। আজি মই তোমালোকৰ লগত দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ ব্যাকৰণ অংশৰ এটি টপিক আলোচনা কৰিম। টপিকটিৰ নাম হৈছে ভুল বাক্যৰ শুধৰণি। ইয়াৰ পৰা পৰীক্ষা তোমালোকৰ 1 নম্বৰ আহিব। বাক্য এটা দিয়া থাকিব আৰু সেই বাক্যটোৰ ভুল ক'ত আছে সেইখিনি বাহিৰ কৰি তুমি শুদ্ধ কৰিব লাগিব। এতিয়া আমি ইয়াৰ ওপৰত আলোচনা কৰিম। চোৱা, প্ৰথমটো আছে আজিকালি সকলো স্কুল 10টা বজাত বহে। এই বাক্যটো যে আছে আজিকালি সকলো স্কুল 10টা বজাত বহে, এই বাক্যৰ যিকোনো এটা ঠাইত ভুল আছে। আমি প্ৰথমতে সেই ভুলটো বাহিৰ কৰিব লাগিব। এই যিটো বাক্য, এই বাক্যৰ যিটো অংশত ভুল আছে এইটো হৈছে এটা। তা কিয়? কাৰণ সময়ৰ লগত তা ব্যৱহাৰ নহয়। তেনেহ'লে শুদ্ধ কেনেকৈ কৰিম আমি? আজিকালি সকলো স্কুল 10 বজাত বহে। ইয়াৰ নিয়মটো হৈছে সময়ৰ ক্ষেত্ৰত তা ব্যৱহাৰ নহয়। বুজিলানে এতিয়া? নেক্সটত আহা। এতিয়া নাম্বাৰ 2, তেওঁ 10মান শ্ৰেণীত পঢ়ে। এই বাক্যটোতো যিকোনো এটা অংশত ভুল আছে। আমি প্ৰথমতে সেইটো বাহিৰ কৰিম। এই বাক্যৰ যিটো অংশত ভুল আছে সেই অংশটো হ'ল এই মান। কাৰণ শ্ৰেণীৰ লগত মান শব্দ ব্যৱহাৰ নহয়। তেনেহ'লে শুদ্ধ কেনেকৈ হ'ব? তেওঁ 10ম শ্ৰেণীত পঢ়ে। ইয়াৰ নিয়ম হৈছে শ্ৰেণীৰ নামৰ লগত মান ব্যৱহাৰ নহয়। ইয়াত যেনেকৈ দিয়া আছে 10ম মান, 10ম মানৰ পৰিৱৰ্তে 9ম মানো থাকিব পাৰে, একাদশ মানো থাকিব পাৰে, দ্বাদশ মানো থাকিব পাৰে। এটা কথা মনত ৰাখিব লাগিব যে শ্ৰেণীৰ নাম য'তে আছে আমি কি কৰিম? মান শব্দ তাৰ পৰা বাদ দিলে আমাৰ এনসাৰ শুদ্ধ হৈ যাব। এতিয়া নেক্সটত আহা। এতিয়া আমি 3 নম্বৰটো এবাৰ চাম। অহাকালি মই ঘৰতে থাকিম। আমি সচৰাচৰ ব্যৱহাৰ কৰা বাক্য এটা। অহাকালি মই ঘৰতে থাকিম। এই বাক্যটোৰ প্ৰথমতে ভুল আছে। প্ৰথমতে ভুল কেনেকুৱা? এই অহাকালি। আমি সকলো সময়তে অহাকালি, যোৱাকালি এইবোৰ ব্যৱহাৰ কৰি থাকো, কিন্তু এইবোৰ শুদ্ধ নহয়। মনত ৰাখিবা, অহাকালি যদি থাকে তেনেহ'লে ইয়াৰ পৰিৱৰ্তে আমি এই কাইলৈ ব্যৱহাৰ কৰিব লাগিব। নিয়মত দিয়া আছে অহাকালি থাকিলে কাইলৈ হ'ব। তেনেহ'লে য'ত অহাকালি আছে এই অহাকালি পৰিৱৰ্তন কৰি কাইলৈ দিলেই আমাৰ বাক্যটো শুদ্ধ হৈ যাব। তাৰ মানে কি? অহাকালি থাকিলে ইয়াৰ পৰিৱৰ্তে আমি কাইলৈ ব্যৱহাৰ কৰিম। এইটো তোমালোকে মনত ৰাখিবা। তাৰ পিছত আহা। আগতে আছিল অহাকালি, পিছৰ প্ৰশ্নত আছে যোৱাকালি। বাক্যটো কি? তেওঁ যোৱাকালি বৰপেটালৈ গৈছিল। আমি এই বাক্য ব্যৱহাৰ কৰি থাকো, কিন্তু ইয়াতো ভুল আছে। ক'ত ভুল? এই যোৱাকালি। অহাকালি, যোৱাকালি এনেকুৱা শব্দ নাই। এইবোৰ ভুল শব্দ। ইয়াৰ শুদ্ধটো আমি জানিব লাগিব। ইয়াৰ শুদ্ধটো হৈছে কালি। বাক্যটোত দিয়া আছে তেওঁ যোৱাকালি বৰপেটালৈ গৈছিল। আমি শুদ্ধটো কেনেকৈ লিখিম? তেওঁ কালি বৰপেটালৈ গৈছিল। নিয়মত কি আছে? যোৱাকালি থাকিলে কালি হ'ব। অহাকালি থাকিলে যেনেকৈ কাইলৈ হয়, ঠিক তেনেকৈ যোৱাকালি থাকিলে আমি ইয়াৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব লাগিব কালি। বুজি পাই আছানে তোমালোকে? চেষ্টা কৰিবা বুজিবলৈ, তেনেহ'লে ভালকৈ বুজি পাবা। তাৰ পিছত আহা। আমি যিবোৰ বাক্য ইয়াত লিখি আছো বা প্ৰেক্টিছ কৰি আছো, ইতিমধ্যে এইবোৰ পৰীক্ষাত আহিছিল আৰু এইবোৰৰ পৰাই পৰীক্ষাত মাজে মাজে আহি থাকে। এতিয়া 5 নম্বৰটো হৈছে তোমাৰ দেউতা আহিছে। এই বাক্যৰ ক'ত ভুল আছে? এই বাক্যটোৰ এই দেউতা যে আছে, এই দেউতা ইয়াত নহ'ব। তেনেহ'লে কি হ'ব? প্ৰশ্ন আহিব পাৰে, দেউতা যদি নহয় কি হ'ব? দেউতা। তেনেহ'লে ইয়াত আমি দিব লাগিব দেউতাৰা। তাৰ মানে এই ৰা শব্দটো আমি নতুনকৈ সংযোজন কৰিলে আমাৰ বাক্যটো শুদ্ধ হৈ যাব। তাৰ পিছত আন বাক্য এটা আছে।
তোমাৰ মা ঘৰত আছেনে? ওপৰত আছিল দেউতা, পিছত কি আছে? মা। ওপৰত যেনেকৈ দেউতাৰ ঠাইত আমি ব্যৱহাৰ কৰিলো দেউতাৰা, তেনেহলে মা যে আছে মাৰ ঠাইত আমি ব্যৱহাৰ কৰিব লাগিব মাৰা। তেতিয়াহে আমাৰ বাক্যটো শুদ্ধ হ'ব। তেনেহলে কি গম পালো? তোমাৰ মা ঘৰত আছেনে? এই বাক্যটোৰ শুদ্ধ ৰূপটো হ'ব তোমাৰ মাৰা ঘৰত আছেনে? নেক্সট আহা এতিয়া। 7 নম্বৰত আছে তাই মোক গালি দিছে। তাই মোক গালি দিছে। এই বাক্যটো সম্পূৰ্ণৰূপে শুদ্ধ নহয়, কাৰণ গালি দিয়া নহয়, গালি কি কৰে? গালি পাৰিছে। তেনেহলে গালি দিছে ইয়াৰ ঠাইতে আমি কি ব্যৱহাৰ কৰিব লাগিব? গালি পাৰিছে। হৈ গল। নেক্সট আহা এতিয়া। 8 নম্বৰত আছে তেওঁৰ চকু উঠিছে। এই বাক্যটোত এই উঠিছে শব্দটো ভুল। তেনেহলে ইয়াৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰিম? উঠিছে যে আছে, উঠিছেৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব লাগিব নামিছে। তাৰ মানে কি? উঠিছে থাকিলে উঠিছেৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰিম? নামিছে। তেনেহলে বাক্য শুদ্ধ হ'ব তেওঁৰ চকু নামিছে। তাৰ পিছৰ বাক্য এতিয়া 9 নম্বৰত আছে মই তোমালৈ ৰখি আছো। এই বাক্যটোৰ এই ৰখি অংশটো ভুল। তাৰ মানে কি? ৰখি আছো নহয়, ৰখিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব লাগিব ৰৈ আছো। তেনেহলে ৰখিৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰিম? ৰৈ। ঠিক আছে। একেবাৰে শেষৰ 10 নম্বৰত আমাৰ বাক্যটো আছে কেঁচুৱাটো টোপনি আহিছে। কেঁচুৱাটো টোপনি আহিছে। এই বাক্যৰ এই আহিছে অংশটো শুদ্ধ নহয়। তেনেহলে শুদ্ধ কোনটো হ'ব? আহিছে যদি আছে ইয়াৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব লাগিব আমি গৈছে। বাক্যটো হৈছে কি? শুদ্ধ বাক্যটো হ'ব কেঁচুৱাটো টোপনি গৈছে। তেনেহলে আমি যি 10টা বাক্য আলোচনা কৰিলো তোমালোকে নিশ্চয় বুজি পালা। পৰীক্ষাত এনেকুৱা নিয়মৰ প্ৰশ্ন আহিব আৰু তোমালোকে এইবোৰ ঘৰত যত্ন কৰিবলৈ ঘৰত এইবোৰ যত্ন কৰিবা আৰু অনুশীলন কৰি থাকিবা। পৰীক্ষাত ইয়াৰ পৰা তোমালোকৰ কমন পৰিব। আজিৰ ভিডিঅ' এইখিনিয়ে থাকিল। তোমালোকৰ আগন্তুক পৰীক্ষাৰ প্ৰতি আমাৰ আন্তৰিক শুভেচ্ছা থাকিল। ধন্যবাদ।